কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ আজি যি ফলাফল ঘোষণা হৈছে, এই ফলাফলত বিজেপিৰ যি বৃহৎ পৰাজয় হৈছে, এই বিজেপিৰ বৃহৎ পৰাজয়ে কেইবাটাও কথাৰ নতুন দিগন্ত সূচনা কৰিছে যে বিজেপিয়ে যে কথাই প্ৰতি হিন্দু মুছলমানৰ যি ৰাজনীতি কৰে, বিভাজন ৰাজনীতি কৰে, এই ৰাজনীতি এতিয়া ভাৰতবৰ্ষৰ ৰাইজে আৰু বিচৰা নাইকিয়া, ইয়াক প্ৰত্যাখ্যান কৰিছে। দক্ষিণ ভাৰতৰ পৰা বিজেপি সম্পূৰ্ণৰূপে মুক্ত হৈছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ কোনো মেজিকেই তেওঁলোকে যি তথাকথিত জনপ্ৰিয়তাৰ কথা কয়, যি তথাকথিত গুজৰাট মডেলৰ কথা কয়, আজি কৰ্ণাটকৰ ৰাইজে, দক্ষিণ ভাৰতৰ ৰাইজে ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰিছে। এইটো গণতন্ত্ৰৰ জয় আৰু বিৰোধীৰ জয়। গতিকে আজি দক্ষিণ ভাৰতত বিজেপি উৎখাত হোৱাৰ লগে লগে আজিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো 2024-ত বিজেপিক উৎখাত কৰাৰ অভিযান আজিৰ পৰা আৰু দুগুণ ক্ষিপ্ৰতাৰে আৰম্ভ হ'ব। আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা কৰ্ণাটকবাসী ৰাইজলৈ আমাৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।